হে গাইজ, খালী ৰাস্তাটো দেখি ভয় নাখাব, মই জীয়াই আছোঁ। আৰু আজি 2024 চনৰ শেষৰটো ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াব আহিলোঁ, কাৰণ এই চনটোৱে মোক বহুত কিবা কিবি দিছে। ক'বলৈ গ'লে দেখোন আপোনালোকৰ মৰমতে এই চেনেলটোৱে মনিটাইজেশ্যন হৈছিল। বাৰু যি নহওক, ব'লক আজি আপোনালোকক এটা স্পেচিয়েল ডিছ দেখাওঁ। এই যে গাহৰি মাংস দেখিছে, ইয়াতেই পিঁয়াজ, বিলাহী, জলকীয়া, মছলা দি মিক্স কৰি আছোঁ। মাংস সনা ষ্টাইলটো দেখি আকৌ কিবা বেলেগ বুলি নেভাবিব। এয়া আমিয়েই খাম, গাহৰিয়ে নহয় দেই। বাৰু এই ডিছটো বনাবলৈ পোনপ্ৰথমেই আপোনালোকৰ একো অৱদান নথকাকৈয়ে ডাঙৰ হোৱা এজোপা বাঁহ গছৰ পৰা এডাল কোমলীয়া চাই বাঁহ গছ কাটি ল'ব আৰু একুৰা জুই জ্বলাই তাত ধুনীয়াকৈ কেইডালমান কাঠখৰি দি দিব। ইয়াৰ পিছতে সেই বাঁহৰ চুঙাকেইটাত গাহৰি নহয় আমি খাবলৈ সনা সেই গাহৰিৰ পিচকেইটা দি দিব। তাৰ পিছতেই হাউট কৰি এনেকুৱা গছৰ ডাল এটা ভাঙি আনিব। এই ৰ'ব, এইটো আকৌ নৰ্মেল গছৰ ডাল নহয় দেই, এইটো হৈছে মিচিং জনগোষ্ঠীৰ এটা ট্ৰেডিশ্যনেল ফুডৰ অপৰিহাৰ্য গছৰ ডাল। তাৰ পিছতে এই বাঁহৰ চুঙাকেইটাৰ মুখত এই গছৰ ডালৰ পাতকেইটাই সোপা মাৰি দিয়ক। 1 ঘণ্টামান কম জুইৰ ওপৰত এই বাঁহৰ চুঙাকেইটা ধুনীয়াকৈ সিজাই লওক। তাৰপিছত নকৈছোঁ আৰু দেই। কাইলৈ পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।